ৰঙিয়াৰ হেকাৰ কবলত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকৰ একাউণ্ট হেক কৰি 5,63,000 টকা সৰকালে দুষ্ট চক্ৰই একাউণ্টৰ পৰা টকা সৰলুকি কৰাৰ আঁৰত বেংকৰ কৰ্মচাৰী জড়িত থকাৰ অভিযোগ ভুক্তভোগী গ্ৰাহকৰ অসহায় হৈ পৰিছে ৰঙিয়াৰ লেচাকনৰ অৱসৰপ্ৰাপ্ত শিক্ষক বছিৰ আলী বেংক কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ বৃদ্ধ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ অৱশেষত ৰঙিয়া আৰক্ষীৰ কাষ চাপিলে ভুক্তভোগী গ্ৰাহক আৰু এখন খবৰ ৰঙিয়াৰ পৰা আগবঢ়াইছো ইনামুল ইছলামৰ এক প্ৰতিবেদন অৱসৰপ্ৰাপ্ত বৃদ্ধ শিক্ষক ধন জমা কৰি আছিল ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাত তাৰ পিছত ঋণ লৈ ধন জমা কৰি আছিল কিন্তু ৰহস্যজনকভাৱে বৃহৎ পৰিমাণৰ ধন হৰলুকি হোৱাৰ অভিযোগ উত্থাপন হৈছে এদিনৰ ভিতৰতে 10টা ট্ৰেঞ্জেকশ্যন হৈছে কিন্তু মোবাইল সিম বন্ধ কৰি দিয়া হৈছিল তাৰ পিছত কেইবাটাও ট্ৰেঞ্জেকশ্যন কৰা হৈছিল অভিযোগ দিব আহিছে ৰঙিয়া ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাত কিন্তু কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে যি অৱসৰপ্ৰাপ্ত ৰঙিয়াৰ শিক্ষকগৰাকী আছে তেখেতসকল আজি আহি উপস্থিত হৈছে ৰঙিয়া থানাত গোচৰ তৰিবলৈ আহিছে আমি তেখেতৰ পৰা পোনে পোনে জানিবলৈ বিচাৰিম কিমান টকা লৈ গৈছে আপোনালোকৰ পৰা কিমান টকা 5,63,000 কি হিচাপত লৈ গৈছে এইটো মোবাইল হেৰি এটিএমৰ দ্বাৰা আনিলা কিবা নেটিং হেৰি কৰিবলৈ আনিলা অভিযোগ দিয়া হৈছে কি ক'লে তেখেতসকলে গুৰুত্ব দিয়া নাই হয় ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাত অভিযোগ দিয়া হৈছিল যে প্ৰায় 5,63,000 টকাকৈ ইয়াত ধন হৰলুকি হৈছে কেইবাটাও ট্ৰেঞ্জেকশ্যন কৰা হৈছে অনলাইন শ্বপিং কৰা হৈছে অথবা নেট বেংকিং কৰা হৈছে অথবা এটিএম ব্যৱহাৰ কৰা হৈছে কিন্তু ৰহস্যজনক এক চাঞ্চল্যকৰ ঘটনা বুলি ক'ব লাগিব কিয়নো যি এটিএম আছিল সেই এটিএম অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ হাতত আছে তাৰপিছত কি ধৰণে এটিএম ব্যৱহাৰ কৰি টকা হৰলুকি কৰিলে আমাৰ লগত তেখেতৰ পুত্ৰ আছে তেখেতৰ পৰা জানিবলৈ বিচাৰিম কি ক'ব এই ক্ষেত্ৰত আমাক বেংকৰ পৰা এদিন ফোন কৰিলে বোলে আপোনালোকৰ নামত লোন এটা হৈছে আপোনালোকে আহি ল'ব পাৰে তাৰপৰা আমি দেউতা আৰু মই আহিলোঁ অহাৰ পিছত সিদিনা আকৌ অলপমান কাম কৰি লগৰ এজনক দিলে কামটো কৰিব দিয়াৰ পিছত সিদিনা লিংক নাই বুলি আমাক ঘৰত পঠাই দিলে পিছদিনা আকৌ আমাক লোনটো এজনে কৰি দিলে মোৰ মোবাইল বা নহয় বুলি কয় তেখেতৰ নিজৰ মোবাইলতে কৰি দিয়াৰ পিছত আমাৰ 2 লাখ টকা লোন হৈ গ'ল তাৰপৰা আমি 50,000 টকা উইড্ৰ কৰি ওলালোঁ তাৰে পিছত আৰু যিদিনাৰ পৰা সেই মানুহজনে কাম কৰিছে সিদিনাৰ পৰা আমাৰ একাউণ্টত গণ্ডগোল লাগিছে তাৰে কিমান বাৰ 14 বাৰ ট্ৰেঞ্জেকশ্যন হৈছে এদিনত 10 বাৰ এদিনত 2 বাৰ এদিনত এবাৰ কোন জড়িত থকা বুলি মই যিজন মানুহে লোনটো কৰি দিল তেখেত জড়িত থকা বুলি মোৰ পুৰো সন্দেহ মানুহে তেখেত কোন বেংকৰ কৰ্মচাৰী তেখেতৰ মই নামটো নাজানো কিন্তু মই তেখেতক চিনি পাওঁ তেখেতে এতিয়া বেংকত উপস্থিতি আছে বেংকৰ কৰ্মচাৰী লখিমপুৰৰ বান্দৰদুৱাত ড্ৰাগছসহ 2জনক আটক কৰা হৈছে এগৰাকী মহিলাসহ কবিৰ উদ্দিনক হাতে লোটে আটক সৰবৰাহকাৰীৰ পৰা জব্দ কৰা হৈছে 48.50 গ্ৰাম হেৰোইন বান্দৰদুৱাৰ এখন হোটেলত বাহৰ পাতি আছিল দুয়ো অৰুণাচললৈ নিবলৈ পৰিকল্পনা কৰা হৈছিল হেৰোইনখিনি দীৰ্ঘদিন ধৰি ডিমাপুৰ শিলিগুৰিৰ পৰা নিষিদ্ধ ড্ৰাগছ সৰবৰাহ হৈ আহিছে অৰুণাচললৈ মানে 4:30 বজাত গোপনীয় সূত্ৰ পৰমখি দি আইচি বান্দৰদেৱা এছআই মদন কলিতা আৰু মই আৰু এছআই গুৰুং আৰু সংগীৰ ষ্টাফসহ বান্দৰদেৱাত অৱস্থিত কেপিটেল লজত আমি ৰেজেণ্ট চাৰ্জ কৰোঁ আৰু তাতে এগৰাকী মহিলা আৰু এজন পুৰুষক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু তেওঁলোকৰ পৰা আমি সন্দেহজনকভাৱে 48.50 গ্ৰাম ছাছপেক্টেড হিৰোইন জব্দ কৰোঁ আৰু সেইমতে আমি তেওঁলোকক এতিয়া পুলিচ হেফাজতত ৰাখিছোঁ শিৱসাগৰ কাইলৈৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব অসম ৰাজ্যিক যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক ইতিমধ্যে সজাই প্ৰায় তোলা হৈছে ONGC কলনীৰ প্ৰেক্ষাগৃহ গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ কৰিব প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এই সন্দৰ্ভত আগবঢ়াইছো শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈৰ এক প্ৰতিবেদন অনুষ্ঠিত হ'ব অহা 3 আৰু 4 অক্টোবৰত অসম ৰাজ্যিক জনতা যুৱ মৰ্চাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰঞ্জিত কুমাৰ দাসে অনুপ বৰ্মনক ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি নিযুক্তি দিয়াৰ পিছত এইখনেই হ'ব প্ৰথমখন আৰু গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক 2021 বিধানসভা নিৰ্বাচন যেহেতু সমাগত এই অধিৱেশনে এই কাৰ্যনিৰ্বাহকে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে আৰু জ্যেষ্ঠ নেতাসকলে যুৱকৰ্মীসকলক মাৰ্গদৰ্শন কৰোৱাৰো নিশ্চিত সম্ভাৱনা আছে সতীৰ্থ সমীৰে দেখাব শিৱসাগৰৰ ONGC কলনীৰ ডক্টৰ ভূপেন হাজৰিকা সোঁৱৰণী মুকলি মঞ্চটো ইতিমধ্যে এই ধৰণে সজাই তোলা হৈছে আৰু এই মঞ্চতে
এই প্ৰেক্ষাগৃহতেই দুদিনীয়া কাৰ্যসূচীৰে 3 আৰু 4 অক্টোবৰত অসম ৰাজ্যিক যুৱ মৰ্চাৰ যি কাৰ্যনিৰ্বাহক এই গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহকখন অনুষ্ঠিত হ'ব। ইতিমধ্যে ইয়াত টাই আহোম পদ্ধতিৰে পূজা অৰ্চনা কৰিবৰ কাৰণে এটা পূজাগৃহ স্থাপন কৰা হৈছে। ইতিমধ্যেই ইয়াতে আয়ুস তোলা যি পূজা সেই পূজাও সম্পন্ন হৈছে। মৈদাম তৰ্পণ হ'ব, মৈদাম তৰ্পণৰ কাৰণে মৈদাম ইয়াত স্থাপন কৰা হৈছে আৰু সমান্তৰালভাৱে বিভিন্ন যুৱ কৰ্মীসকলে এই কাৰ্যনিৰ্বাহকখন সফল কৰি তোলাৰ বাবে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আৰু এই কাৰ্যনিৰ্বাহকত ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতি ৰঞ্জিত কুমাৰ দাস, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ভালেসংখ্যক জ্যেষ্ঠ কাৰ্যকৰ্তাই, জ্যেষ্ঠ নেতাই ইয়াত অংশগ্ৰহণ কৰিব আৰু তেওঁলোকে যুৱ কৰ্মীসকলক মাৰ্গদৰ্শন কৰোৱা বুলি ইতিমধ্যে জানিব দিছে। আৰু ইতিমধ্যে ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি অনুপ বৰ্মনে শিৱসাগৰত আহি বাহৰ পাতিছেহি আৰু এই কাৰ্যনিৰ্বাহকে ভৱিষ্যতৰ দিনত দলটোৰ অন্য এক দিশ নিৰ্দেশ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। হাৰাঘাটৰ নমাটি পৰিষদীয় সমষ্টিত অব্যাহত আহিনমহীয়া বানৰ তাণ্ডৱ। দীঘাৰৈ বাঢ়নী পানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে নমাটিৰ প্ৰায় প্ৰতিখন ৰাজহ গাঁৱত। এসপ্তাহ ধৰি পানীৰ মাজত ককবকাইছে হাওৰাঘাটৰ বানাক্ৰান্ত পৰিয়াল। দীঘাৰৈ বানৰ তাণ্ডৱত দিশহৰা হৈ পৰিছে গাঁওবাসী। পানী কিছু কমিছে যদিও বৰ্ণাঢ্যৰ অন্ত পৰা নাই দুখ দুৰ্দশা। এসপ্তাহৰ পিছতো ঘৰলৈ উভতিব পৰা নাই মদাৰতলী গাঁৱৰ প্ৰায় 2 পৰিয়াল, কিয়নো এতিয়াও ঘৰৰ ভিতৰে বাহিৰে পানী আৰু পানী। চৌকা চলাবলৈ অভাৱ হৈছে শুকান ঠাই, যাৰ ফলত পথৰ ওপৰত ওজাকৈ নিশা কটাব লগা হৈছে বানাক্ৰান্তসকল। ইমান কষ্ট মানে আমাৰ গৰু মৌ খাব নোপোৱা মৰি গৈছে আৰু গাহৰি দানা খাব নোপোৱা আমাৰ চব মৰি গৈছেগৈ। ইমান অসুবিধা, তাতে আমাৰ ইমান সৰু পৰিয়াল, 8-9জন পৰিয়াল। 2.5 কেজি চাউল দিব, সেইটো এসাঁজতে আমাৰ চেচ। আমি চৌকাত জুই জ্বলাব নোৱাৰোঁ, আমাৰ খৰি নাই, খেৰ নাই, আমাৰ বহুত কষ্ট। তথাপি আমাক চৰকাৰে আজিলৈকে একো সুবিধা দিয়া নাই, আজিলৈকে চাবলৈ আহা নাই। চাউল দিছে 3 কেজি মান, সেইটোতো আমি এসাঁজতে খালোঁ। আজিতো 10-15 হৈ গ'ল পানী ডাঙৰ, এতিয়ালৈকে আমাৰ চোতালৰ পানী আছে। আপোনালোকে দেখা পাব আমাৰ ডাঙৰ পৰিয়াল, এই চাউলটো কি হ'ব? আমাৰ একো নহয়, আমি পিঠাগুড়ি দি আমি ঘুটুনি দি মাৰি খাইছোঁ। এইফালে মাথাৰিটো যিটো ভাঙা, মাথাৰিটো বহুত ডাঙৰ ভাঙা, বহুত দিন হ'ল, সেইটো মানে মেৰামতি নাই কৰা। আৰু লগতে এতিয়া বানপানীৰ লগত গাঁৱত বহুত অসুবিধা হৈ আছে। এতিয়া আমাৰ যিখিনি কোনটো নদীৰ পানী এইটো দিখাৰু নদী বুলি কয়, গাঁৱত পুৰা পানী গাঁৱত এতিয়া পুৰা পানী সোমাইছে। এতিয়াতো পানী কমিছে, এতিয়া যিটো নেকি আজি এদিন ধৰি অলপ কমিছিলে, এতিয়া যোৱাকালি আৰু বৰষুণ দিয়াৰ ফলত আজি আকৌ পুনৰ বানপানীৰ সৃষ্টি হৈছে। ইটা পাৰি লৈছে, ভিতৰত য'ত গছে তাতে পানী ওলায়। এতিয়া চৰকাৰে চাউল দিছে, কি 5 মুখ পাইছে, বুট এবাতি পাইছে, কেইদিন খাই পেলাই থাকিব আমি? এতিয়া খৰি নাই চলিবলৈ কাৰণে, গৰু থ'বলৈ জেগা নাই, গৰু ঘাঁহ দিছে 2 পোলা, এতিয়া গৰুৱে খাই কেইদিন থাকিব? আৰু এইমাত্ৰ ব্ৰেকিং নিউজ, ডিফুত অচিনাক্ত মৃতদেহ উদ্ধাৰ। ডিফু ধনশিৰি পথৰ চৰচৰীত উদ্ধাৰ হৈছে মৃতদেহটো। স্থানীয় লোকে প্ৰত্যক্ষ কৰি প্ৰথমে খবৰ দিয়ে গাঁওৰক্ষী বাহিনীক। গাঁওৰক্ষী বাহিনীয়ে খবৰ দিয়ে ডিফু আৰক্ষীক। কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে। পুনৰবাৰ জনাব বিচাৰিছো, ডিফুত উদ্ধাৰ হৈছে অচিনাক্ত মৃতদেহ। ডিফু ধনশিৰি পথৰ চৰচৰীত উদ্ধাৰ হৈছে মৃতদেহটো। স্থানীয় লোকে দেখা পাই খবৰ দিয়ে গাঁওৰক্ষী বাহিনীক। গাঁওৰক্ষী বাহিনীয়ে খবৰ দিয়ে ডিফু আৰক্ষীক। কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে। এটা অচিনাক্ত মৃতদেহ প্ৰথমে প্ৰত্যক্ষ কৰিছে স্থানীয় লোকে, গাঁওৰক্ষী বাহিনীক অৱগত কৰিছে আৰু বৰ্তমান আৰক্ষীক অৱগত কৰিছে গাঁওৰক্ষী বাহিনীয়ে। ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। এই মৃতদেহটো কাৰ, কোনে হত্যা কৰিছিল, হত্যা, আত্মহত্যা বা কেনেধৰণৰ এই ঘটনা, মৃতদেহটোৰ পৰিচয়, সেই সকলো সন্দৰ্ভত তদন্ত অব্যাহত আছে আৰক্ষীৰ। আজি গান্ধী জয়ন্তী। সমগ্ৰ দেশে শ্ৰদ্ধাৰে সোঁৱৰিছে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী। 151 সংখ্যক গান্ধী জয়ন্তী উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচী। দিল্লীৰ ৰাজঘাটত গান্ধীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পুৱা গান্ধীৰ সমাধি ক্ষেত্ৰত উপস্থিত প্ৰধানমন্ত্ৰী মোদী। ৰাজঘাটত থকা সমাধি ক্ষেত্ৰত মোদীয়ে অৰ্পণ কৰে পুষ্পাঞ্জলি। অসমতো বাপুজীক সুঁৱৰি আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী। মহানগৰী গান্ধী মণ্ডপতো গান্ধী জয়ন্তীৰ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। गांधी जी ने कभी अपने जीवन से 2 अक्टूबर हम सबके लिए पवित्र और प्रेरक दिवस होता है। पूज्य बापू के विचार और आदर्श आज पहले से कहीं ज्यादा प्रासंगिक है। महात्मा गांधी जी कहते थे कि उनका जीवन ही उनका संदेश है। गांधी जी ने कभी अपने जीवन से
प्रभाव पैदा करने का प्रयास नहीं किया, लेकिन उनका जीवन ही प्रेरणा का कारण बन गया। महात्मा गांधी जी ने सत्य, अहिंसा, सत्याग्रह, स्वावलंबन के विचारों से देश को रास्ता दिखाया। पूज्य बापू स्वच्छता को सर्वोपरि मानते थे। गांधी जी शहद को सच्चा धन मानते थे और चाहते थे कि देश का हर नागरिक स्वस्थ हो। गांधी जी वसुधैव कुटुम्बकम में विश्वास रखते। পুঁজিক স্মৰণ কৰি সমান্তৰালভাৱে ৰামনাথ কোবিন্দ যিহেতু উপস্থিত আছিল আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰামনাথ কোবিন্দৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে জাতিৰ পিতাক। আৰু সমগ্ৰ দেশবাসীয়ে আজি স্মৰণ কৰিছে জাতিৰ পিতাক। এনেকুৱাই ৰাজঘাটত উপস্থিত হৈছে ৰামনাথ কোবিন্দ, স্মৰণ কৰিছে জাতিৰ পিতাক, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বাপুজীক। गांधी जी के ये सिद्धांत या रामनाथ कोविंद और मानवता श्रद्धांजलि की रक्षा करने के लिए मार्गदर्शक की तरह काम करते हैं। मुझे विश्वास है कि गांधी जी का दिखाया ये रास्ता बेहतर विश्व के निर्माण में प्रेरक सिद्ध होगा। मैं समझता हूं कि जब तक मानवता के साथ गांधी जी के विचारों का ये प्रवाह बना रहेगा, तब तक गांधी जी की प्रेरणा और प्रासंगिकता भी हमारे बीच बनी रहेगी। দেশৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ আজি জন্মদিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাল বাহাদুৰ শাস্ত্ৰীকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। का भाव उमड़ पड़ता है। शास्त्री जी का नाम आते ही हम भारतवासियों के मन में एक असीम श्रद्धा का भाव उमड़ पड़ता है। उनका सौम्य व्यक्तित्व हर देशवासी को सदा ही गर्व से भर देता है। लाल बहादुर शास्त्री जी की यह विशेषता थी कि बाहर से वे अत्यधिक विनम्र दिखते थे, परंतु भीतर से चट्टान की तरह दृढ़ निश्चयी थे। जय जवान जय किसान का उनका नारा उनके इसी विराट व्यक्तित्व की पहचान है। राष्ट्र के प्रति उनकी निस्वार्थ तपस्या का ही प्रतिफल था कि लगभग 1.5 वर्ष के संक्षिप्त कार्यकाल में वे देश के जवानों और किसानों को सफलता के शिखर पर पहुंचने का मंत्र दे गए। कहते हैं कि लाल बहादुर शास्त्री जी खादी के पुराने या कटे फटे वस्त्रों को भी इसलिए सहज कर रखते थे क्योंकि उसमें किसी का परिश्रम छुपा होता है। देश से लगाव और देशवासियों को प्रेम की यह भावना छोटे से कद काठी वाले उस महामानव के रग रग में रची बसी थी। वहीं शास्त्री जी का जीवन हमें विनम्रता और सादगी का संदेश देता है। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো কোভিড প্ৰটকলৰ মাজত পালন কৰা হৈছে গান্ধী জয়ন্তী। মহানগৰী গান্ধী মণ্ডপত উদযাপিত হৈছে জাতিৰ পিতাৰ 151 সংখ্যক জন্ম জয়ন্তী। গান্ধী মণ্ডপত আয়োজিত গান্ধী জয়ন্তীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। গান্ধী মণ্ডপত উপস্থিত হৈ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিৰতিৰ পাছত শোণিতপুৰ বৰচলাত এগৰাকী নিবনুৱা যুৱকে জৈৱিক চাহ উৎপাদনেৰে দেখুৱাইছে আদৰ্শ। জৈৱিক পদ্ধতিৰ ব্লু টিকে ধৰি প্ৰায় 16টা প্ৰকাৰৰ বিভিন্ন সোৱাদৰ জৈৱিক চাহ উৎপাদন কৰি দেশ বিদেশৰ বিভিন্ন ঠাইলৈ তেওঁ ৰপ্তানি কৰিছে। বৰচলাৰ ভঙা মন্দিৰৰ অনুজ চাহা নামৰ নিবনুৱা যুৱকজনে 2015 চনৰ পৰা জৈৱিক পদ্ধতিৰ বসুন্ধৰা টি ফেক্টৰীত প্ৰথমে গ্ৰীণ টি, ইয়াৰ পিছত ব্লু টিকে ধৰি এতিয়া 16টাতকৈ অধিক প্ৰকাৰৰ জৈৱিক চাহ উৎপাদন কৰিছে। 50 বিঘা ভূমিত জৈৱিক পদ্ধতিৰে চাহ খেতি কৰে অনুজ চাহাই। উৎপাদিত চাহ তেওঁৰ জৈৱিক বসুন্ধৰা টি ফেক্টৰীত ভিন্ন সোৱাদৰ চাহ তৈয়াৰ কৰে। অনুজ চাহাই ভিন্ন সোৱাদৰ গ্ৰীণ টি, ব্লু টি, অৰ্থডক্স টি, অলং টি, মৰিংগা টি, হোৱাইট টি, ব্লেক টি জৈৱিক পদ্ধতিৰে উৎপাদন কৰে।
জৈৱিক চাহ উৎপাদনৰ ক্ষেত্ৰত অনুজ সাহাৰ বসুন্ধৰা টি ফেক্টৰীয়ে 2017 বৰ্ষত টি কনক্লেভ এণ্ড এক্সপ'ত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল। অনুজ সাহে প্ৰথমবাৰৰ বাবে কেইমাহমান পূৰ্বে অপৰাজিতা ফুলৰ সংমিশ্ৰণেৰে সৃষ্টি কৰিছিল ব্লু ট্ৰি। ইয়াৰ পৰ্যায়ক্ৰমে ব্লু ট্ৰিৰ চাহিদাৰ সমাদৰ ৰাজ্যত বৃদ্ধি পায়। অনুজ সাহাৰ ভিন্ন সোৱাদৰ চাহ 2017 বৰ্ষৰ পৰা ডুবাই, ওমান, আৰব আদি ঠাইলৈ ৰপ্তানি হোৱাৰ লগতে দিল্লী, মুম্বাই, পুনে আদিলৈ ৰপ্তানি হৈছে আৰু সেইবাবে এতিয়া অনুজ সাহাৰ বসুন্ধৰা জৈৱিক চাহ বিদেশতো চাহিদা বৃদ্ধি হোৱাই নহয় সমাদৃত হৈছে। আগবাইছো এই সন্দৰ্ভত হৰেণ ভূমিজৰ এক প্ৰতিবেদন। হয়, নিশ্চয়কৈ শোণিতপুৰ জিলাৰ বৰচলাৰ ভঙামন্দিৰ গাঁৱৰ অনুজ সাহা নামৰ এগৰাকী যুৱকৰ জৈৱিক পদ্ধতিৰে তৈয়াৰ কৰা কেইবাটাও সোৱাদৰ চাহ ভাৰত নহয় বিদেশতো এতিয়া সমাদৃত হৈছে। বসুন্ধৰা টি নামৰ টি ফেক্টৰী জৈৱিক পদ্ধতিৰে যি চাহ তৈয়াৰ কৰা চাহ উদ্যোগ তেওঁ নিজে স্থাপন কৰি স্বাৱলম্বী হোৱাৰ লগতে আন বহু লোকক সংস্থাপন দিবলৈ সক্ষম হৈছে। মই পোনে পোনে দেখুৱাম অনুজ সাহাৰ আচলতে যি বিভিন্ন ধৰণৰ চাহ, সেই চাহ মই দেখাম, কেমেৰা সহযোগীয়ে দেখাই আছে। চাওক, এয়া বিভিন্ন ধৰণৰ চাহ এনেধৰণে তৈয়াৰ কৰে আৰু এই চাহ ভাৰত নহয় বিদেশতো সমাদৃত হৈছে। চৌদি আৰবলৈকে এই চাহ আচলতে তেওঁ বিক্ৰীৰ বাবে প্ৰেৰণ কৰে। আৰু দেখুৱাম মই এনেধৰণৰ বিভিন্ন প্ৰকাৰৰ চাহ, এইসমূহ চাহ তেওঁ তৈয়াৰ কৰে জৈৱিক পদ্ধতিৰে। চাহ তেওঁ নিজে আচলতে তৈয়াৰ কৰে, নিজ হাতেৰে আচলতে এই চাহসমূহ তেওঁ তৈয়াৰ কৰে। আৰু সম্প্ৰতি এই অনুজ সাহাৰ যি আচলতে জৈৱিক পদ্ধতিৰে তৈয়াৰ কৰা এই চাহ বিদেশতো সমাদৃত হৈছে। মই দেখুৱাইছোঁ সমগ্ৰ দৃশ্য। এয়া চাওক, এয়া হৈছে অনুজ সাহাৰ জৈৱিক পদ্ধতিৰ যি ক্ষুদ্ৰ চাহ বাগিচাৰ ক্ষুদ্ৰ চাহ উদ্যোগ। আমি অনুজৰ লগত কথা পাতিব চেষ্টা কৰিম পোনে পোনে। অনুজ, নমস্কাৰ। হয়, কেনেধৰণে কি আৰম্ভ কৰিছা? হয়, মই 2015 চনৰ পৰা ফাৰ্ষ্ট জৈৱিক পদ্ধতিৰে গ্ৰীণ টি বনাবলৈ আৰম্ভ কৰিলোঁ। প্ৰথমত আমাৰ গ্ৰীণ টি বনাবলৈ আৰম্ভ কৰিলোঁ। তাৰপাছত গ্ৰীণ টি বনোৱাৰ পিছত মাৰ্কেটটো ভাল হোৱাৰ পাছত অলপ আকৌ নতুন পৰিৱৰ্তন কৰিলোঁ, নতুন চাহ বনাবলৈ আৰম্ভ কৰিলোঁ, যেনে অৰ্থডক্স, উলুং, হোৱাইট টি, মৰিংগা টি, তেনেকুৱা ধৰণৰ আৰু বেলেগ ফ্লেভাৰৰ চাহো বনাবলৈ আৰম্ভ কৰিলোঁ। কেইটা পদ্ধতিৰ চাহ তৈয়াৰ কৰা? এতিয়ালৈকে 15-16টা ধৰণৰ চাহ আমি বনাই আছোঁ। জৈৱিক পদ্ধতিৰে বনাই আছোঁ। আৰু আমাৰ চাহ USA, ডুবাই, ওমান তালৈ গৈ আছে আৰু ভাৰতৰ বিভিন্ন ৰাজ্যলৈ গৈ আছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা মতে ৰাজ্যৰ বিদ্যালয়সমূহত আৰম্ভ হৈছে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান কাৰ্যসূচী। কৰোনা সংক্ৰমণৰ পৰা ছাত্ৰ ছাত্ৰীসকলক ৰক্ষা কৰাৰ উদ্দেশ্যে বঙাইগাঁও জিলা প্ৰশাসনে হাতত লৈছে স্বচ্ছতাৰ ঘণ্টা নামৰ এক বিশেষ পদক্ষেপ। জিলাখনৰ প্ৰত্যেকখন বিদ্যালয়তে প্ৰতি ঘণ্টাৰ মূৰে মূৰে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলে হাত ধোৱাৰ লগতে 5বিধ সতৰ্কতামূলক ব্যৱস্থা লোৱাৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছে। জিলাখনৰ বিদ্যালয়সমূহত মহামাৰী কৰোনাক প্ৰতিহত কৰাৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপক ইতিমধ্যে প্ৰশংসা কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আগবঢ়াইছো এই সন্দৰ্ভত উপানন্দ শৰ্মাৰ এক প্ৰতিবেদন। চৰকাৰী নিৰ্দেশনা অনুসৰি বঙাইগাঁও জিলাত ইতিমধ্যে শিক্ষানুষ্ঠানসমূহ খোলাৰ ব্যৱস্থা কৰিছে। দেখা গৈছে 21 ছেপ্টেম্বৰৰ পৰা নৱম, দশম আৰু দ্বাদশ আৰু একাদশ এইকেইটা 4টা শ্ৰেণী ইতিমধ্যে পাঠদান আৰম্ভ হৈছে। কিন্তু বিশেষভাৱে দেখা গৈছে যে বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাক্তৰ MS লক্ষ্মীপ্ৰিয়াৰ পৰিকল্পনা মতে স্বচ্ছতা ঘণ্টা এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে আৰু কোভিড প্ৰট'কল মানি চলি বা কোভিডৰ পৰা ৰক্ষা পৰাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী বা শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰতি ঘণ্টাৰ মূৰে মূৰে হাত ধোৱাৰ ব্যৱস্থা কৰিছে আৰু এই আঁচনিখনৰ নাম দিছে স্বচ্ছতাৰ ঘণ্টা। মই উপায়ুক্তগৰাকীৰ পৰা এই আঁচনিৰ সবিশেষ জানিব বিচাৰিম যে বাইদেউ কি হিচাপে আপোনালোকে এই আঁচনি ক'ব? একচুৱেলি যেতিয়া আমি স্কুল খুলিম বুলি গম পাইছিলোঁ সেই সময়ত মানে আমাৰ প্ৰথম লক্ষ্য আছে কোভিড স্প্ৰেড হ'ব নালাগে বুলি। তাৰ কাৰণে আমি প্ৰতি খণ্ডত এটা বেল ফৰ ক্লিনলিনেছ বা স্বচ্ছতাৰ ঘণ্টা বুলি আমি এটা মানে ইনিচিয়েটিভ এটা লৈছোঁ। তাতে প্ৰতি খণ্ডত এটা বেল হ'ব। এই বেল সময়ত 5 চিজ কৰিব লাগিব। এটা হাত ধুব লাগিব, মাস্ক চেক কৰিব লাগিব, সোশ্যাল ডিষ্টেন্সিং চেক কৰিব লাগিব,
পানী ল'ব লাগিব খোৱা পানী আৰু টয়লেট ইউজ কৰিব লাগিব এইটো যোগেদি আমি ভাবি আছোঁ কোভিড আমি যিমান হ'ব পাৰে আমি এভয়েড কৰিম বুলি আৰু বাকি বেলেগ ডিজিজেছবিলাক যে হয় মানে স্পেচিয়েলি মানে লেডি ষ্টুডেণ্টছৰ ক্ষেত্ৰত যে মেনষ্ট্ৰুৱেল হাইজিন ইছ্যুজবিলাক যে হয় এইবিলাক নহ'ব বা কাম হ'ব বুলি আমি ভাবি এনেকুৱা এটা মানে ইনিচিয়েটিভ আমি লৈছোঁ কিমানখন বিদ্যালয় খোলা হৈছে আমাৰ ডিষ্ট্ৰিক্টত এতিয়ালৈকে 9th and 11th 12th আমি 68 স্কুলছ আমি ওপেন কৰিছোঁ ছাত্ৰ ছাত্ৰী পঢ়াই ইনিচিয়েলি বহুত মানুহ মানে বহুত ল'ৰা ছোৱালী অহা নাছিলে কিন্তু এতিয়া অলপকৈ তেখেতে আহি আছে টিচাৰ্ছটো 100% আহিছে তেখেতৰ টেষ্টো কৰিছে আৰু ষ্টুডেণ্টছো মানে এতিয়া অলপকৈ টেষ্টিঙো কৰি আছে তো শ্ল'লি এইটো আগবঢ়াই আহি আছে দেখা গৈছে যিসমূহ চৰকাৰী শিক্ষানুষ্ঠানসমূহ আছে সেইসমূহত স্বচ্ছতাৰ ঘণ্টাৰ কাৰ্যসূচী ইতিমধ্যে ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকলে আদৰি লৈছে আৰু তেওঁলোকে ইয়াতে ঘণ্টাৰ মূৰে মূৰে তেওঁলোকে 5টাকৈ সাৱধানতা গ্ৰহণ কৰিছে যাতে COVID-19 পৰা তেওঁলোকে হাত সাৰি থাকি তেওঁলোকে পাঠদান গ্ৰহণ কৰিব পাৰে ইয়াৰ লগতে দেখা গৈছে যে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই এই আঁচনিখনক ইতিমধ্যে শলাগ লৈছে আৰু বঙাইগাঁও জিলাৰ যি প্ৰশাসনৰ যি পদক্ষেপ সেয়া কিন্তু আদৰণীয় হিচাপে প্ৰশংসিত হৈছে উপানন্দ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট ৰিপৰ্ট গড়ৰ খৰগৰ চোৰাং ব্যৱসায়ত জড়িত নাগালেণ্ডৰ প্ৰাক্তন বিধায়ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ পৰা আৰম্ভ কৰি নাগালেণ্ডৰ প্ৰাক্তন বিধায়কলৈকে গড়ৰ খৰগৰ চোৰাং ব্যৱসায়ৰ এক বৃহৎ চক্ৰ ধৰা পৰিছে বন বিভাগৰ তদন্তত বিশেষ সূত্ৰৰ পম খেদি 25 ছেপ্টেম্বৰত বন বিভাগে আটক কৰা ৰামেশ্বৰ সিংনাৰ নামৰ এজন লোকৰ স্বীকাৰোক্তিৰ ভিত্তিত দীৰ্ঘদিন ধৰি গড়ৰ খৰগৰ অবৈধ ব্যৱসায়ত জড়িত এক বৃহৎ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয় কাৰ্বি আংলঙৰ ইংলে পথাৰৰ পৰা ধৃত ৰামেশ্বৰ সিংনাং নামৰ চোৰাং ব্যৱসায়ীজনৰ নেতৃত্বত কাজিৰঙাত গড়ৰ খৰগৰ বৃহৎ চোৰাং কাৰবাৰ চলি থকা বুলি বন বিভাগে অৱগত কৰিছে আৰক্ষী আৰু STFৰ সৈতে বন বিভাগে চলোৱা অভিযানত দুটা গড়ৰ খৰগ ৰামেশ্বৰ যোগেদি কাৰ্বি আংলঙৰ ডিফুৰ পৰা নাগালেণ্ডলৈ প্ৰেৰণ কৰাৰ তথ্য লাভ কৰিছে বন বিভাগে 25 তাৰিখৰ পৰা এটা তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ এটা বিশেষ তথ্যৰ ভিত্তিত এটুকুৰা গড়ৰ শিঙৰ চোৰাং কাৰবাৰ ইয়াতে আৰম্ভ হৈছে বুলি আমি খবৰ পাইছিলোঁ আৰু সেই ভিত্তিত আমি তদন্ত প্ৰক্ৰিয়া আগবঢ়াই গৈ আমি ইয়াৰে এজন কাৰ্বি আংলঙৰ ইংলে পথাৰৰ এজন স্থানীয় ব্যক্তি তেখেতক